নয়ডার খণ্ড ৩১ এটা বিলাসী ঘর যার নম্বৰ আছিল D5। বাহিৰৰ পৰা দেখিলে কোনেও ধৰিব নোৱাৰিছিল যে এই দেৱালৰ ভিতৰত কি এক নৰক চলি আছে। ২০০৫ চনৰ পৰা ২০০৬ চনৰ ভিতৰত এই অঞ্চলৰ পৰা কিছুমান সৰু ল'ৰা ছোৱালী নিৰুদ্দেশ হ'বলৈ ধৰিছিল। দুখীয়া মাক দেউতাকে আৰক্ষীৰ ওচৰলৈ গৈছিল, কিন্তু উত্তৰ আছিল কেৱল অৱজ্ঞা, কাৰণ হত্যাকাৰীজন তেওঁলোকৰ কাষতেই আছিল। আজি আমি ক'বলৈ ওলাইছোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ হত্যাকাণ্ড নিথাৰী কাণ্ডৰ সম্পূৰ্ণ কাহিনী। और इसका मैंने बाजू और ये सीने का एक पीस भी खाया था। अच्छा। हाँ जी, जो मैंने घर में ही मतलब किचन में बनाया था। নিথাৰী এখন সৰু গাঁও যাৰ কাষতে আছিল ডাঙৰ ডাঙৰ অট্টালিকা। হঠাতে সেই গাঁৱৰ ল'ৰা ছোৱালীবোৰ নোহোৱা হ'বলৈ ধৰিলে। প্ৰথমতে কোনে গুৰুত্ব দিয়া নাছিল। আৰক্ষীয়ে কৈছিল যে ল'ৰা ছোৱালীবোৰ হয়তো পলাই গৈছে। কিন্তু ২০০৬ চনৰ মে মাহত ২০ বছৰীয়া পিংকি চৌধুৰীয়ে যেতিয়া নিৰুদ্দেশ হয়, তেতিয়া গাঁৱৰ মানুহ একগোট হ'ল। পিংকিৰ দেউতাকে নিজে তদন্ত কৰি গম পালে যে পিংকিক শেষবাৰৰ বাবে দেখা গৈছিল D5 নম্বৰৰ ঘৰটোৰ ওচৰত। সেই ঘৰটো আছিল এজন ধনী ব্যৱসায়ী মনিন্দৰ সিং পান্দৰৰ, য'ত কেয়াৰটেকাৰ হিচাপে কাম কৰিছিল সুৰিন্দৰ কলিয়ে। ২০০৬ চনৰ ডিচেম্বৰৰ মাহ। আৰক্ষীয়ে যেতিয়া হেঁচাত পৰি পান্দৰৰ ঘৰৰ পিছফালে থকা নলাটো খান্দা আৰম্ভ কৰিলে, তেতিয়া যি দৃশ্য ওলাই পৰিল, সেৱা দেখি সমগ্ৰ দেশ কঁপি উঠিল। এটাৰ পিছত এটাকৈ সৰু সৰু ল'ৰা ছোৱালীৰ কংকাল, লাওখোলা আৰু কটা হাত ভৰি উদ্ধাৰ হ'ল। মুঠ ২৯টা শিশু আৰু মহিলাৰ অৱশিষ্ট উদ্ধাৰ হৈছিল। গোটেই দেশত হাহাকাৰ লাগিল। সংবাদ মাধ্যমত দিন ৰাতি কেৱল নিথাৰীৰ সেই নলটোৰ দৃশ্যই দেখুওৱা হৈছিল। মানুহে বিশ্বাস কৰিব পৰা নাছিল যে আধুনিক চহৰ এখনৰ মামমজিয়াত ইমান দিনে এজন নৰপিচাচ লুকাই আছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সুৰিন্দৰ কলিক। তাৰ পিছত কলিয়ে যি স্বীকাৰোক্তি দিলে, সেয়া শুনিলে আজি মানুহৰ চকু সজল হৈ পৰে। কলিয়ে ক'লে যে তেওঁ শিশুসকলক মিঠাই বা খেলনাৰ বাহানা কৰি ঘৰৰ ভিতৰত লৈ গৈছিল। তাৰ পিছত তেওঁলোকক দৰ্শন কৰি গলা টিপি হত্যা কৰিছিল। কিন্তু পৈশাচিকতা ইমানতে শেষ হোৱা নাছিল। কলিয়ে মৃত্যুদেহবোৰ টুকুৰা টুকুৰা কৰি কাটিছিল আৰু একাংশ মাংস ৰান্ধি খাইছিল। তেওঁ আনকি মৃতদেহৰ অৱশিষ্টবোৰ পলিথিনত ভৰাই নলাত পেলাই দিছিল। এইটোৱেই আছিল ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নৰভক্ষণৰ এটা গোচৰ। এই গোচৰটো বছৰ বছৰ ধৰি আদালতত চলিল। সুৰিন্দৰ কলিক কেইবাটাও গোচৰত মৃত্যুদণ্ড বিহা হৈছিল। ঘৰৰ মালিক পাণ্ডাৰকো প্ৰথমতে দোষী সাব্যস্ত কৰিছিল, কিন্তু ২০২৩ চনত এটা আচৰিত মোড় আহিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰমাণৰ অভাৱত পাণ্ডাৰ আৰু কলিক কিছুমান গুৰুত্বপূৰ্ণ গোচৰৰ পৰা খালাস কৰে। ন্যায়ালয়ে ক'লে যে তদন্ত সঠিকভাৱে হোৱা নাছিল। এই ৰায়ে নিথাৰীৰ সেই দুৰ্ভগীয়া পৰিয়ালবোৰক পুনৰ মৰ্মাহত কৰিলে। ন্যায় যেন আজিও সেই নলাৰ আন্ধাৰতে আবদ্ধ হৈ থাকিল। নিথাৰীৰ কাণ্ড কেৱল এটা অপৰাধ নহয়, এয়া আমাৰ সমাজৰ বিফলতা। ই আমাক সোঁৱৰাই দিয়ে যে আমাৰ চৌপাশৰ অতি পৰিচিত মানুহজনো এজন পিচাচ হ'ব পাৰে। নিজৰ সন্তানৰ যত্ন লওক আৰু সদায় সচেতন থাকক, কাৰণ আন্ধাৰ যিকোনো ঠাইতে থাকিব পাৰে। আজিৰ কাহিনীটো কেনে লাগিল কমেণ্টত জনাওক, আৰু এনেধৰণৰ অধিক কাহিনীৰ বাবে পেজটো ফ'ল' কৰি ৰাখক।